ভিডিঅ' যোৱা 17 অক্টোবৰৰ ভিডিঅ' হয় যিহেতু সেইদিনাখনি ভণ্টিৰ ৰিজাল্ট দিছিল পোষ্ট গ্ৰেজুৱেট টিচাৰ চিলেক্ট হৈছে ভণ্টি আৰু তাই যিহেতু ঘৰতে আছিলেহি আৰু ময়ো গ'লোঁ ইয়াৰ ঘৰলৈ সেইদিনাখনি বহুত ফূৰ্তিৰ দিন আছিল মই যিহেতু ভিডিঅ' এটা আগতীয়াকৈ আগবঢ়াইছিলোঁ আপোনালোকলৈ তাই পোষ্ট গ্ৰেজুৱেট টিচাৰ চিলেক্ট হৈছে বুলি আৰু ৰাতিলৈ এয়া খানাৰ আয়োজন হৈছিল যিহেতু এটা ভাল লগা দিন মা দেউতাৰ কাৰণে গোটেই ঘৰখনৰ কাৰণে আৰু এয়া সৰু ভণ্টিৰ এক্সাম চলি থকা মাজতে তাইও আহি পালেহি যিহেতু বহুত ভাল খবৰ সেইকাৰণে তাইও এক্সাম শেষ কৰিয়ে লগে লগে আহি পালেহি ডিব্ৰুগড়ৰ পৰা আৰু এয়া আলহী আহিয়ে আছিল আৰু এয়া চাহ দিয়াতো মই ব্যস্ত হৈ আছিলোঁ আনফালে মামীয়ে এয়া খানাৰ আয়োজন কৰি আছিল মাছ ফ্ৰাই কৰিছে এফালে আনফালে আকৌ দালি ঔটেঙা বনাই আছে সিজাই আছে আচলতে মাছৰ লগত বনাবৰ কাৰণে এয়া সৰু মামীও আহি পালেহি আৰু এয়া মই আনফালে খুৰাহাতৰ ছাইডত জুই ধৰি ব্ৰইলাৰ মাংসখিনি ফ্ৰাই কৰিবলৈ ল'লোঁ এয়া ব্ৰইলাৰ মাংস বনাই আছোঁ মই আনফালে এয়া ঔটেঙা দালি মাছ বনাই প্ৰায় হৈয়ে গ'ল আৰু মামীয়ে এয়া হাঁহখিনিও যোগাৰ কৰি ল'লে বনাই লওঁ বুলি যিহেতু আলহীও মতা হৈছিল আহি পাবৰহিয়ে হ'ল আৰু যিহেতু বহুত ভাগৰ লাগিছিল অলপ আগফালে এনেদৰে বহি ল'লোঁ দিনটো আলহী অতিথি শুশ্ৰূষা কৰি থাকোঁতে তাৰ পাছতে এয়া খুৰীয়ে মাংসখিনি অলপ নিমখ হৈছে নাই চাওঁ বুলি অলপ টেষ্ট কৰি ল'লে আৰু লগতে ভণ্টিও অলপ টেষ্ট কৰিলে আৰু এয়া খুৰীহঁতৰ ফালৰ পৰা দুয়োজনীয়ে মাংসখিনি এফাললৈ লৈ আহিলোঁ যিহেতু দুভাগকৈ বনাই থকা হৈছিল ইয়াত ভিতৰতে থলোহি আনি তাৰপাছত এয়া দেখিলেই হাঁহ মাংসখিনিও প্ৰায় ৰেডিয়ে হৈ গ'ল আৰু সৰু মামীয়ে এয়া চালাডৰ যোগাৰ কৰি আছিল চালাড যিহেতু খানাৰ লগত ভাতৰ লগত খাই ভালেই লাগে সকলোৱে ভালেই পায় আনফালে এয়া মানুহ আহি পালেহি ভণ্টিহঁতৰ ঘৰৰ মা দেউতা দাদা নবৌ আৰু মাহীহঁত আহি পালেহি আৰু বহুতখিনি আলহীয়ে আহি পালেহি যিহেতু সকলোখিনি ভিডিঅ' কৰি থকা সম্ভৱ নহয় যিমানখিনি পাৰিছোঁ ইমানখিনি মই অলপ ধৰি ৰাখিবলৈ সময়টো চেষ্টা কৰিছিলোঁ যিহেতু এই ভাল লগা সময়খিনি আকৌ আমি ঘূৰাই নাপাওঁ সেইকাৰণে এনেদৰে অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ পাছত এনেদৰে চাই ভাল লাগিবৰ কাৰণে আৰু এয়া গোটেইখিনি মানুহ আহি পালেহি আৰু তেওঁলোককো ভালকৈ বহিবলৈ দিয়া হ'ল আৰু চাহৰ যোগাৰ কৰা হ'ল আৰু চাহ খোৱা সিহঁতে চাহ নাখাওঁ বুলিয়ে কৈছিল হ'লেও চাহ যোগাৰ কৰা হ'ল এইফালে সকলোখিনি কথা পতাত ব্যস্ত হৈ পৰিল যিহেতু সকলোৱে আনন্দৰ দিন এইফালে ভিতৰত বৌ এগৰাকীয়ে পিঠা লৈ আহিছিল যিহেতু পাছদিনাখন আছিল কাতি বিহুৰ কাৰণে বৌয়ে ঘৰতে পিঠা বনাইছিল সেইকাৰণে মায়ে অলপ পিঠা লৈ আহিছিল মালৈ বুলি আৰু এয়া মামাও আহি পালেহি মামা যিহেতু থানৰ কাম এভাগত লাগি আছিল সেইকাৰণে চুৰিয়া পিন্ধিয়ে গৈছিল আৰু সেইভাগে আহি আমাৰ ঘৰত সোমালেহি আনফালে এয়া সকলোখিনি ৰেডি হোৱাৰ পাছত ডাঙৰ মানুহকেইজনক আগতীয়াকৈ ভাত দিবৰ কাৰণে যোগাৰ কৰা হ'ল আৰু লগতে ল'ৰা ছোৱালীখিনিও এনেদৰে প্ৰায় সকলোখিনিৰ লগতে হাঁহি ধেমালিৰে সময়টো পাৰ কৰা হ'ল আৰু এফালে পনীৰ অলপো বনাই থকা হৈছিল যিহেতু মাছ মাংস নোখোৱাও আছিল আৰু এয়া দেখিলেনে একেবাৰে শেষত আমি এয়া খাবলৈ লৈছোঁ সঁচাকৈ এই দিনটো আমাৰ কাৰণে খুব ভাল লগা দিন আছিল ঘৰখনৰ কাৰণে যিহেতু এটা ভাল দিন সেইকাৰণে আমি সময়খিনি ধৰি ৰাখিলোঁ